হেল্ল', কি খবৰ ৰাইজ? চ' হাই, মই বৰ্ণালী আৰু এখেত হৈছে মাই ডিয়াৰ হাজবেণ্ড। চ' আজি আমি দুয়োজনে নলবাৰীৰ ৰাস প্ৰথম দিনটোতে চাব যাব ওলালোঁ। আচলতে নহয় গাইজ, এনেই কৈছোঁ। মোৰ আচলতে অকণমান বজাৰ আছিলে, চ' ভাবিলোঁ বজাৰ কৰিবলৈ যাওঁ। আৰু যিহেতু বজাৰ কৰিবলৈ আহিছোঁৱেই, ওচৰতে ৰাস হয়, গতিকে ভাবিলোঁ অকণমান ৰাসো চাই আহোঁ ওপৰে ওপৰে। ত' সেইটো ভাবে এয়া দেখিছেনে চাইডে চাইডে জিলাপিৰ দোকানবোৰ দেখিলোঁ। আৰু মোৰ কিন্তু চকু পৰিছে প্ৰথমতে ফুচকাৰ দোকানখনলৈ, কাৰণ আগৰ ভিডিঅ'বোৰ যোনে যোনে চাইছে তেওঁলোকে গমেই পায় ফুচকা খাই কিমান ভাল পাওঁ। চ' গাইজ, এয়া পুচকা খাই থাকোঁতেই দেখিলোঁ যে ৰেলী কৰিছিলে তেওঁলোকে। চ' ৰেলী আহি পালে, গতিকে ভাবিলোঁ যে ৰেলী অকণমান চাই লওঁ আৰু অকণমান আপোনালোককো দেখুৱাওঁ। চ' খুব বেছি ভাল লাগিছে, তেওঁলোকে আমাৰ প্ৰত্যেকটো জনজাতিৰে ড্ৰেছ পৰিধান কৰি ৰেলী কৰিছে, আৰু এয়া হৈছে আমাৰ মৰমৰ বিহু ড্ৰেছটি। চ' তাকে অকণ অকণ আপোনালোকক দেখুৱালোঁ, আটাইবোৰতো দেখুৱাব নোৱাৰোঁ। আৰু তাৰপিছত ভাবিলোঁ যে অকণমান আপোনালোকক হৰি মন্দিৰৰ পৰিৱেশটো দেখুৱাওঁ, কেনেকৈ লাইটিং কৰিছে। ভিতৰলৈ যোৱা নাই আৰু বাহিৰৰ পৰাই দেখাইছোঁ, কাৰণটো কৈছোঁৱে আপোনালোকক যে ৰাস চাব অহাকৈ অহা নাই। কিন্তু এইবাৰ যাব মন আছিলে, জুবিনদাৰ প্ৰতিমূৰ্তিটো চাবলৈ মন আছিলে। কিন্তু কাৰণ পিছলৈতো বহুত মানুহ হ'ব, ইমান মানুহৰ হেঁচা ঠেলাত চাব পাম নে নাই সেইটো ভাবি কিন্তু হাজবেণ্ডে ক'লে যে নহয়, আজি ইমান ভালদৰে ড্ৰেছ কৰি অহা নাই, বেলেগ এদিন আহিম ব'লা। চ' সেইটো ভাবি আমি আৰু বেছি দেৰি নকৰিলোঁ। নেক্সট আকৌ যেতিয়া ৰাস চাবলৈ আহিম, মিনি ব্লগ লৈ আহিম। বাৰু আজিলৈ আহিছোঁ, বাই।